Good morning guys, good morning from Uttarakhand আৰু এইমাত্ৰ মই গা পা ধলো আৰু যোৱাকালি আমি মানে ভিডিঅ' বনোৱা নাই একদমেই ৰেষ্ট লৈছোঁ দিয়ক দেহাবোৰ বৈ আহি গৈছিলে একদম কি ক'ব আৰু মেইন কথা আমি যোৱাকালি মানে ঋষিকেশ যোৱাৰ কথা আছিল ঋষিকেশ যাব নোৱাৰিলোঁ কাৰণ একদম ৰাতিপুৱা মানে ৰ'দটো দিয়াৰ পিছত টোপনি লাগি গৈছে তাৰপিছত হঠাতে আমি ইউ পি আৰু এইখিনি হেৰি বুলি কয় ইউ পি আৰু উত্তৰাখণ্ডৰ বৰ্ডাৰে ধৰক জেগাখিনিৰ নাম কিবা সৰু এটা জেগা মেইন ৰাস্তাৰ কাষতে তাতে আমি ৰুম এটা লৈ লৈছোঁ ৰুমটো লৈ একদম জিৰাইছোঁ দিয়ক দেহাৰ কথা আছে তাৰপিছত আজি আমাৰ টাৰ্গেট আছে একদম কেদাৰনাথৰ তলক যোৱা ধৰক ইয়াৰ পৰা কিমান হ'ব 400 কিলোমিটাৰমান হ'ব হৰিদ্বাৰ ঋষিকেশ এইবোৰ গোটেইখিনি কমপ্লিট কৰি কিনে একদম কেদাৰনাথৰ তলক আমি আজি যাম তাৰে পিছদিনাৰ ব্লগটো কালিৰ ব্লগটো হ'ব কেদাৰনাথৰ ব্লগ গাইজ গতিকে আৰু এই ৰুমটোত আছোঁ এই ৰুমটোৰ প্ৰাইচ হৈছে আপোনাৰ 1000 টকা দিয়ক 500 এইখিনি ৰাখবই ধৰক নৰ্মেল আৰু তাতকৈ অলপ কমত ধৰি ভাল দিয়কচোন 600 মান ধৰি ভাল লাগে তথাপিও উপায় নাই দিব লাগিব আৰু 1000 টকা সাঁচি দিছোঁ আৰু গাইজ আৰু মই গা চা ধুলোঁ বঢ়িয়াকৈ বেগ পাতি বান্ধো একবাৰ ৰুমটো আপোনালোকক দেখাওঁ আৰু বাহিৰখিনিও দেখাওঁ আৰু ৰুমৰ বাহিৰ চাইডটো এইটো আৰু এইটো হৈছে আমাৰ ৰুম গাইজ বেয়া নহয় দিয়ক কিন্তু বহুত গৰম আছে ফেনখন আছে কিন্তু ইমান গৰম বাপৰে বাপ আৰু এইটো হেৰি বাথৰুম বেয়া নহওক আৰু গাইজ যেতিয়া টাইম হৈছে আপোনাৰ ৰাতিপুৱা 9টা আমি ওলাই যাব লাগে আৰু এইটো হৈছে বহী এই বহীটো কি আছে জানেনে আপোনালোকৰ কাৰণে লিখিছোঁ মানে আমাৰ কাৰণেও লিখিছোঁ ধৰক আমাৰ কিমান খৰচ হ'ল কেদাৰনাথত কিমান তেল গ'ল কিমান হোটেল খৰচ কিমান খোৱা লোৱাত কিমান গ'ল গতিকে সেই ভিডিঅ' এটা লাষ্টত দিম গম পাই যাব একদম বঢ়িয়াকৈ ফুল ডিটেইলছ দি দিম গাইজ আপোনালোকক লাষ্টত আৰু আপোনালোকক এটা কথা কোৱা ৰ'ব মোৰ একেদিন মানে ভিডিঅ' আপলোডৰ নামত মা কচম 60 টকা 80 টকা ৰিচাৰ্জ যে আছে জিঅ' চিম তাৰমানে এটা ভিডিঅ'ত ধৰক 500 GB হৈ যায় আপলোড নকৰিলেও নহয় দীঘালো কৰিছোঁ ভাল এটা কাহিনী কৰিব চেষ্টা কৰিছোঁ কাহিনী এটা দেখুৱাব চেষ্টা কৰিছোঁ আপোনালোকক ডেইলি গতিকে বহুত যায় আছে ৰিচাৰ্জ আৰু গাইজ আমাৰ গাড়ী চাওকচোন ৰাতি ক'ৰবাত চোফাৰ কুশ্যন দিছে নেকি আৰু এইটোত আছে পিছফালে কাঠ পাওঁ গাড়ী এই আৰু কাঠতে আছোঁ ওলাওঁতে 10টা বাজি গ'ল 10টা মানে 10:20 মানে হ'ল এতিয়া আমি যাব লাগে আৰু ভোক লাগি আছে বহুত একো খোৱা নাই কি ক'ম আৰু দিয়ক 20 কিলোমিটাৰমান আহিলোঁ দিয়ক এতিয়া ইয়াত খানা খাব লাগে মেগী খাওঁ নেকি আৰু হোটেলৰ পিছফালৰ পৰিৱেশটো আপোনালোকক দেখি আছোঁ ৰ'ব কিবা এটা খেতি এটা হোটেলৰ পিছফালৰ পৰিৱেশটো চাওকচোন গাইজ কি খেতি বেয়াটো বস্তুটো কি মানে বেয়া নহয় দেখোন কমেণ্ট কৰক জানে যদি গাইজ আমাৰ ফাইনেলি মেগী আহি গ'ল ৰ'ব মেগী খাব লাগে এতিয়া গৰমেই আছে মেগীটো কিন্তু বগা আহিলে কি দিছে বেয়া বাটাৰ দিছে নেকি বাটাৰ গাইজ সদায় ৰুটিগিলা খাই আছোঁ আৰু ভাতগিলাও আৰু কাম নাই কিবা দালি চালি দেখোন চোখা হয় কিবা সোৱাদ নাই আৰু আমি মানে অসমৰ ভাতখিনি মিছ কৰি আছোঁ আলু খানা আৰু ভাতটো বহুত মিছ কৰি আছোঁ সেইকাৰণে আজি প্ৰথমতে অলপ মেগী খাইছোঁ অলপ ডিফাৰেণ্ট অলপ ট্ৰাই কৰিছোঁ গাইজ ন এখন বজাৰ আহি পালোঁ ইয়াত ৰুমাল কিনি ল'লোঁ আৰু ইয়াত চশমা চাওঁ আৰু এই ল'ৰাজনে মোক ডাইৰেক্ট সুধিছে দেখোন আহি কিনে তোমাৰ ইউটিউব চেনেল আছে নেকি আমাক গম পাইছে অলপ ৰাইডাৰ টাইপত গতিকে ৰাকেশ ধুনীয়া চশমা একযোৰ চিলেক্ট কৰিলোঁ সি একযোৰ কৰিছে আৰু মোৰ ৰুমালটো কিনা গেছি ইয়াতে অলপ সৰু সৰু বজাৰখিনি কৰিলোঁ গাইজ আৰু পাৰিলি এতিয়া মইতো অলপ টকা ওলাই লওঁ লগত পইচা নাই আৰু টকা আছে গাইজ পইচা নাই কথা যি কৈ গাইছি মানে কেছটো কি কেদাৰনাথত ফটো উঠা লাগব না আৰু তাতে বহুত বেছি ৰৈ দেখোঁ পইচাটো কথা আছে গাইজ পইচা দি 80 কিলোমিটাৰমান আহিলোঁ আমি এটা গান গাওঁ ৰ'ব মানে কল খাব আছোঁ গান এটা কয় গেছিল কল খাবলৈ খয়ে দিলে খেদা গয়ে ধৰিলে গোবৰা মাৰি গয়ে দিলে গোচা উমাই গজেৰ পাগৰি মাৰি লৈ প্ৰথম ছয় আছিল চাই বিধিয়া ছয় কোনো দিনে কি আছিল ভাগতে নাপায় নেকি নাজনোতো ইমান নাজনো বাপৰে কেনে লাগছি গাইজ গানটো বহুত পুৰণা গান এইটো কোনে উলিয়াইছিল নিজেও নাজনো
মনত আহি গ'ল এই কলকেইটা দেখা পায়। গতিকে পৰিৱেশটো বহুত ধুনীয়া, ঠাণ্ডা ঠাণ্ডা ঠাই। লগ যে গাছগিলা ভাঙোন নেকি চাওকচোন, বহুত আছে কিন্তু এই চাইডে নাজানো না ইমান কি গাছ। কমেণ্ট কৰক গাছ এইগিলা ভাঙোন পাত না কি। অলপ নিম্বু পানী খাই লওঁ, বঢ়িয়া ঠাণ্ডা, গৰম লাগি আছে বহুত। গাইজ হৰিদ্বাৰ ইয়াৰ পৰা আৰু প্ৰায় আছে 30 কিলোমিটাৰমান আছে। গৰম দিছে, দেহাৰ কাৰণে ভাল, বৰফ দিছে একদম। নিম্বু পানী খাই লওক, ধুনীয়া ঠাণ্ডা পানী গাইছ, ধুনীয়া ঠাণ্ডা পানী। মানে জণ্ডিছ চণ্ডিছ হৈ আছে না গাইজ, বস্তু কি ঠাণ্ডা। নেমু চৰবত না কি কিবা চৰবত ফ্ৰীত দি আছে। কি বস্তু কি আহে অলপ মিঠা লাগছে গাইজ। তোৰ নাম বোলে কিবা ৰেবজা, কিবা বস্তু মানে চাকচোন কালাৰটো, কোনোবাই যদি জানে কওকচোন, মানে কি আৰু কিহেদি বনছি মানে নাজানো ইমান। তোৰ তৰমুজ তৰমুজ দেখছি অলপ, তৰমুজৰ নেকি আপা? মুझे भी नहीं पता गाइस। গৰম লাগছি গাইজ, তথাপিও ভোকটো আছে না, চিংৰা খাওঁ ৰ'ব গাইজ। চিংৰা খাই আছোঁ, মিঠা লাগছে অলপ চিংৰা, আৰু ভিতৰত আলু বহুত আছে, অলপ তাৰমানে নিমকি টাইপৰ চিংৰা গাইজ। গাইজ গংগা নদী চাব লাগে, বলুক গংগা নদী ফাইনেলি। অ' মাই গড, ভিউ গাইজ কি ক'ম গাইজ। ফাইনেলি তলত আহিলোঁ তুমি চাক, ভিউ আৰু তাৰ মোৰ ক'ব লগা নাই, মুখেদি একো ক'ব লগা নাই ইয়াতে। গংগা নদীৰ পানী অলপ চুই লওঁ আৰু আপোনালোকৰ কাৰণে এটা আশীৰ্বাদ দি আছোঁ ৰ'ব। আশীৰ্বাদ নহয়, আশীৰ্বাদ ল'ম। আজি ফাইনেলি এটা সপোন পূৰণ হৈ গ'ল। গাইজ বহুত ঠাণ্ডা আছে, সপোন পূৰণ হৈ গ'ল, কি ক'ম আৰু আপোনালোকক আপোনালোকৰ কাৰণে পানী আনি। গংগাৰ পানীটো ইমান বেছি ঠাণ্ডা যে আপোনালোকক মই ধৰি পেলাই আৰু ফিল দিব নোৱাৰোঁ আৰু ইয়াতে আৰু মানে আৰু সৰুৰ পৰা এটা সপোন আছিল ধৰক, এইটো ড্ৰিম বুলি ক'ব লাগিব। গংগাৰ পানী দেহৰাদুনত আহি কিনে লাচছোঁ মা কচম, উত্তৰাখণ্ড, দিছ ইজ উত্তৰাখণ্ড গাইজ। আপোনালোকে আজিৰ পৰাই ভ্লগত কেৱল ভিউ পাব, কথা কম ভিউ বেছি। শিৱ সৱাৰা হে মুঝ মে অৰ সুন্না হো ৰা। আপোনালোকৰ আগত একবাৰ আৰু একবাৰ চুপ গাইজ, কি ক'ম। গংগা নদীৰ এই যিখিনি আমি জেগাত আছোঁ, এইখিনি জেগা হ'ল হৰিদ্বাৰ। ফাইনেলি হৰিদ্বাৰ পাই গ'লোঁ আৰু গংগা নদীৰ পানী চুলোঁ গাইজ। সপোন পূৰণ হ'লে এটা। এতিয়া আমি যাই আছোঁ গাইজ ঋষিকেশ, যাব লাগে, চাই থাকক। God, you ঠান্ডা হে, খুলে দি হেলমেট। ও গাইস, খুব pollution. What are you saying, guys?
ভিউ চাই চাই পাগল হৈ গৈছোঁ মানে কি ক'ম আৰু ভাষা নাই এতিয়া ঋষিকেশলৈ আৰু আছে প্ৰায় 15 কিলোমিটাৰ যাই আছোঁ কিন্তু যোৱাৰ আগতে কিবা অলপ ইয়াত খাই লওঁ মেগী বন পাৰিছোঁ গাইজ মেগী খাই লওঁ কিন্তু মাই গড ভিউ মই পাগলা আছোঁ এতিয়াতে কেদাৰনাথ পোৱাই নাই নাপাওঁতে আধা ৰাস্তাত পাগলা আছোঁ পাগলা আনি কি কৰিবি মই গংগাত বাই দিম মই ডাইৰেক্ট গংগাত বাই দিম অঁ গাইজ ভিউ দেখি সঁচাকৈ পাগলা আছোঁ আৰু ভাষা নাই ইয়াতে ক'ব লগা নাই আপোনালোকে চাওক এই যে আমাৰ মেগী আহি গ'ল লগ পাই নেদি এই পাহাৰৰ মাজত মেগী খোৱাৰ মজাই বেলেগ গাইজ কি ক'ম ভাষা নাই আপোনালোকক খাই লওঁ দিয়ক খাই লৈ গৈ আছোঁ Water kasi. Jo pare je. Water crossing guys, water crossing. Moi pare jaba lagi ditia moi pare hoy jaga na asi. Juta jikra lagbe. Oh pare su pare su. এক্সপাল জয় গাইজ হিলি গেছি গাইজ ৱাটাৰ ক্ৰচিং কৰি আছোঁ ৰ'ব গাড়ীখন আনি আছে তাৰ শ্বট গীতা ল'ব লাগব না মই ভিউ গাইজ আমি বাই গ'লোঁ ঋষিকেশ এতিয়া টাইম হৈছে 5টা বাজিছে সন্ধিয়া আৰু ইয়াৰ পৰা কেদাৰনাথ টেম্পল আছে আপোনাৰ 208 কিলোমিটাৰ গতিকে আমি কিমান বাৰু চাওঁ আৰু যাই থাকোঁ চেষ্টা কৰোঁ সন্ধিয়া হ'লে আমি সোমাই যাম ক'ৰবাৰ হোটেল লৈ কিনে নহ'লে আমাৰ ভিউবোৰ মিছ হৈ যাব গাইজ টাউন চাই লওক বেক কেমেৰা হৈছে 5:30 আৰু আছোঁ ঋষিকেশ টাউনত ইয়াত মানে ATMত অলপ পইচা উলিয়াই ল'লোঁ দিয়ক মানে পইচা নহয় গৈছে একদম খালী হৈ গৈছে গাইজ আৰু এটা স্পৰ্টিং কিনি ল'লোঁ তাতে কেদাৰনাথ উঠাৰ কাৰণে কালি একদম সেইটো লাগব একদম ব্যৱহাৰ কৰিব একদম পাৰফেক্ট স্পৰ্টিং এটা কিনি ল'লোঁ গাইজ আৰু পিছফালে আছে এটা গুৰুদ্বাৰা পাঞ্জাবী হাতৰ আৰু তাতে আইচক্ৰীম এটা খাই ল'লোঁ মানে গৰম বেছি দিয়ক খালী খাইছে গাইজ ফাইনেলি আহি ঋষিকেশৰ মেইন ভিউ পইণ্টটো আহি পালোঁ অ' মাই গড ঠাণ্ডা বতাহ এটা মাৰি আছে গাইজ মই আপোনালোকক কেনেকৈ কওঁ কেনেকুৱা লাগছে আহি এতিয়া চব ড্ৰিম প্লেচ বুলি ক'ব লাগিব গাইজ পাগলা কৰি দিয়া জেগা এনেকুৱা লাগছে জানো সাগৰৰ পাৰো দি আছোঁ মানে এনেকুৱা এটা বতাহ আহি আছে ঠাণ্ডা বতাহ পানীটো লাৰি চাই আছোঁ গাইজ অ' মাই গড ঠাণ্ডা ভাষা নাই দিয়ক গাইজ জাষ্ট চাওক আৰু কেদাৰনাথ আছে প্ৰায় 200 কিলোমিটাৰ আছে তাৰ পৰা আৰু ট্ৰেকত যাব লাগিব প্ৰায় 17 কিলোমিটাৰ গতিকে আপোনালোকক এই ভিডিঅ'টোতে এটা কথা কওঁ যে বহুতে মোক কৈ আছে বোলে গিফ্ট আনবি তাতে যায় গিফ্ট আনবি কিবা আনবি গতিকে আপোনালোকক কি গিফ্ট লাগে ক'বচোন কমেণ্ট কৰিব মানে সেই না কিবাটো নিব লাগিব সৰু ৰছী হ'লেও নিব লাগিব একডাল তথাপিও কমেণ্ট কৰিব আৰু গুগল পে'ত ক'ত দিবি অলপ গাইজ পইচা চইচা মাৰি দিবি আৰু মেইন কথা গিফ্ট দিলে ক'ব নিম দিয়ক চবৰে কাৰণে নিম আছোঁ যাতে গাইজ এই জোতা জিকি গৈছে তথাপিও ইয়াতে বহি বেয়া নাই মানে আমাৰ যি AC গিলা থাকে ঘৰত AC নৰে ফেন AC গিলাটো নৰে তাৰমানে পিউৰ অক্সিজেন গাইজ আপোনালোকে জীৱনটোত কিবা কৰছি কৰা নাই সেইবোৰ বাদ দিয়ক চাকৰি তাকৰিটো শিকিলে গুলি মাৰি দিয়ক মইতো এইগিলা চিন্তাই নকৰোঁ মোৰ কথা হ'ল ঘূৰিব লাগে লাইফটোনো কেইদিন গতিকে আপুনি নিজে ভাবকচোন কেনেকুৱা এটা জেগাত মই আছোঁ আপোনালোকেও আহক এনেকুৱা জেগাত ফুৰিব আহক মনটো ফ্ৰেছ হৈ প্লাছ বহুত পজিটিভ আহি যায় কিবা কিবি হৈ যায় গাইজ আৰু যাব ইচ্ছা যোৱা নাই এতিয়া বহুত টাইমে থাকিলোঁ এতিয়া যাব লাগে আৰু কৈছে ৰাতি 9টা আৰু আজি আমি ঋষিকেশত থাকি দিলোঁ কাৰণ গাইজ জানেনে এনেকুৱা ভিউ এৰি যাব নোৱাৰি আৰু ইয়াৰ পৰাতো আছে বাৰু কালি কেদাৰনাথ গুচি যাম কিন্তু আজি এনেকুৱা এটা জেগাৰ পৰা কেনেকৈ যাব হয় অসম্ভৱ কথা মানে ৰাতিও আমি এনজয় কৰোঁ অলপ ভিউ চিউ আৰু এই দলংখনক যাব চেষ্টা কৰিম এতিয়া দলঙত দুটামান শ্বট লৈ আহি আপোনালোকক দেখুৱাওঁ আৰু ACৰ কোনো প্ৰয়োজন নাই মোৰ ঠাণ্ডা এলেক্সি এতিয়া ইয়াত গাইজ আৰু আপোনালোকেও আহিব চেষ্টা কৰক পেন মাৰি ওলাইছোঁ ৰ'ব এই চাওক এতিয়া ভিউ চাওক কি ভিউ গাইজ
দেখা নাই ফাইনেলি দলংখনৰ মাজত মই আৰু বহুত বেছি বতাহ দি আছে আপোনালোকে চাব পাৰে বতাহটো শুনবে পাৰে কেমেৰাৰ চাউণ্ডত আৰু এটা কথা কওঁ সি নাহিলে আখি খোজ কাঢ়িব নোৱাৰে গতিকে মই একবাৰ আহি গ'লোঁ কথা আছে নে আপোনাৰ খুব দেখুৱাব লাগিব মই নিজে আহিব লাগিব যিহেতু একবাৰে ট্ৰিপ এটা লৈ আহিছোঁ আপোনালোকৰ কাৰণে মোৰ কাৰণে গতিকে এইবোৰ এক্সপিৰিয়েঞ্চ ল'ব লাগিব গাইজ ৰাতি হ'লেও আৰু এটা কথা জীৱনটোত আপোনালোকক মই এটা কথা কওঁ এটা মটিভেশ্যন দিওঁ দিয়ক মই ইমান ডাঙৰ স্পীকাৰ নহয় সকলোৱে কাম কৰে কিন্তু জীৱন যদি সদায় কামেই কৰি থাকে ঘূৰিব কোনদিন আহে গতিকে মই এইখিনিয়ে কথা ক'ব খোজোঁ তথাপিও এই ব্যস্ততা জীৱনৰ মাজতে এই গাড়ী অলপ টাইম উলিয়াই অলপ আহিব চেষ্টা কৰোঁ জেগাত একদম কি ক'ম মই আহি ভাল লাগছে গাইজ যদি আপুনি ইচ্ছা কৰে ক'ৰবাত অহাৰ কাৰণে পইচাৰ কাৰণে ধৰি নাথাকে একেবাৰে পইচা ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা আহি যাব কেৱল আহিব চেষ্টা কৰোঁ যাতে তাৰমানে ওপৰত দেখাই আছিল সেই চাইডে এই চাইডেদি গাড়ী আনিব পাৰে আপুনি বাইক আনিব পাৰে অকল চাচিকাঠি নধৰি মাজেদি খোজ কাঢ়া আৰু এই চাইডে সেইফালৰ পৰাই গাড়ী অহা গাইজ সেইখিনি কথা গম পালে মই আজি আপোনালোকক হৰিদ্বাৰ দেখুৱালোঁ ঋষিকেশ দেখুৱালোঁ দীঘল হৈছে ভিডিঅ' উপায় নাই কাৰণ এবাৰে আহিছোঁ ট্ৰিপৰ বাবে গতিকে আপোনালোকৰ চেনেলটো অলপ লাগক গাইজ গম পাইছোঁ কষ্ট কৰিছে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম ধন্যবাদ জয় অসম।